জমদুটৰ ৰাস্তা চাবলৈ আছে যদি আপোনালোকে চেপনলৈ আহক আৰু চাওক আমাৰ 4 লেন এইটো 4 লেন বনি আছে চাওক এইটো হ'ল আপোনাৰ চেপন ফেক্টৰীলৈ যোৱা ৰাস্তা চাওক এইফালৰ পৰা চেপন যাব নোৱাৰে আপুনি ইয়াত চেপন ফেক্টৰীলৈহে যাব পাৰিব কিন্তু দিছে ইয়াত ডিভাইডাৰ চাওক আমাৰ এইবোৰে 4 লেন বনাইছে চাওক এইটো 4 লেন হ'ল নেকি এইটো জমদুটৰ ৰাস্তা বনাইছে আপুনি চাওক এই ট্ৰেক্টৰখন উল্টা ছাইডৰ পৰা গৈছে চাওক চেপনলৈ যাবলৈ হ'লে আপুনি এই ৰং ছাইডৰ পৰা যাব লাগিব চাওক এই ৰং ছাইডত গৈছে ট্ৰেক্টৰখন চাওক আপোনাৰ বাইপাছটো ক'ত হ'ব আপোনাৰ চাব আপুনি এতিয়া এই গাড়ীখন চাব টোটেলি ৰং ছাইডত গৈ থাকিব লাগিব তাৰ পাছত ইয়াৰ পৰা আধা কিলোমিটাৰ যোৱাৰ পিছতহে আপুনি চেপন পাবগৈ এতিয়া চাওক এই গাড়ীখন গৈছে কাৰণ চেপনলৈ যাব ৰং ছাইডত যাবই লাগিব চাওক চেপনলৈ যাবলৈ হ'লে আপোনাৰ ৰং ছাইডত যাব লাগিব কিমান দূৰলৈকে যাব চাই থাকক আপুনি আৰু ইয়াত যিকোনো টাইমত এক্সিডেণ্ট দিবই এখনক দিলে বাচি গ'ল যে এক্সিডেণ্ট হ'বই ইয়াত মুখামুখিকৈ এক্সিডেণ্ট হ'ব চাই থাকক আপুনি যিকোনো টাইমতে ইয়াত এক্সিডেণ্ট হ'ব পাৰে চাওক চেপন ফেক্টৰীৰ মুখত দিয়া কি দৰকাৰ আছিলে ডিভাইডাৰ দিব লাগিছিলে তিনিআলিত চেপন তিনিআলিত কিন্তু দিলে ইয়াত চাওক বোলে সেই গাড়ীখন বাইপাছ হোৱা ঠাইটোত দিয়াহেঁতেনো বেলেগ কথা কিন্তু দিলে ক'ত ইয়াত দিছে চাওক সেই গাড়ীখন ইমান দূৰলৈকে গৈ তাত বাইপাছ লৈ চাওক ডিভাইডাৰ দিছে ক'ত চেপন ফেক্টৰীত চেপন ফেক্টৰীৰ কাৰণে সুবিধা কৰি দিছে কিন্তু ৰাইজ মৰি থাকক এইবোৰে হৈছে আমাৰ 4 লেন 4 লেনৰ নামত জমদুটৰ কাৰণে ৰাস্তা খুলি দিছে চাই থাকক আপোনালোকে যদি আপুনি নামনিৰ পৰা আহে শিৱসাগৰ যোৰহাট কেতিয়াবা যদি আপুনি চেপনলৈ আহে তেতিয়াহ'লে সাৱধান এই ৰাস্তাটো জমদুটৰ ৰাস্তা হয় আৰু আপুনি চেপনলৈ যাবলৈ হ'লে এই ৰাস্তাটোৱেদি ৰং ছাইডত যাবই লাগিব আৰু এই ঠাইডোখৰতে এই আধা কিলোমিটাৰ মানতে আপোনাৰ হয়তো জীৱনৰ শেষো হৈ যাব পাৰে যে চৰকাৰে চাই লওক এইটো 4 লেন বনাইছে নে জমদুটৰ ৰাস্তা বনাইছে কি ক'ম আৰু চেপন তিনিআলিত দিয়া হ'লেও বেলেগ কথা আছিলে কিন্তু চেপন তিনিআলিত নিদি আপোনাৰ ফেক্টৰীৰ মুখত দিয়া অৰ্থ কি ৰাইজে এবাৰ ভাবি চাওক এই ট্ৰেক্টৰখনক চাওক এই ট্ৰেক্টৰখনো যাব এতিয়া ওলোটা ছাইডৰ পৰা এইটো চেপন ফেক্টৰীলৈ যোৱা ৰাস্তা কিন্তু ইয়াতকৈ এইটো কোনো আপোনাৰ তিনিআলি নহয় আকৌ এইটো আপোনাৰ চেপন ফেক্টৰীলৈহে অকল যাব পাৰিব চেপন ফেক্টৰীৰ সুবিধা কৰি দিছে চাওক এই ট্ৰেক্টৰখন চাওক এতিয়া যাব চেপনলৈ ওলোটা ছাইডৰ পৰা মানে ৰং ছাইডৰ পৰা তেওঁ গৈ থাকিব আৰু এই ঠাইডোখৰতে হ'ব পাৰে আপোনাৰ মোৰ জীৱনৰ শেষ ঠাই হ'ব পাৰে আপুনি বাৰে বাৰে ভাবিব এই ৰং ছাইডত যাবই লাগিব আপুনি চেপনলৈ চাওক ট্ৰেক্টৰখন গৈছে ৰং ছাইডত ইমান দূৰত ডিভাইডাৰ দিয়া অৰ্থ কি য'ত বাইপাছ আছিলে তাত য'ত তিনিআলি আছিলে তাত নিদি ইমান দূৰত যে দিছে বাইপাছ দিয়া অৰ্থ কি ফেক্টৰীটো ডাঙৰ নে আপোনাৰ ৰাইজৰ